হয় ৰাজদীপ, মই এতিয়া কোকৰাঝাৰ চহৰৰ যে বাজাৰ আছে ইয়াত উপস্থিত আছোঁ। আমি জানিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া দিনৰ দিন দাম বাঢ়ি আছে, য'ত আমাৰ কাৰণে বহুত অসুবিধা চলি আছে। আমি দেখাবৰ কাৰণে চেষ্টা কৰিম কোকৰাঝাৰৰ বাসিন্দাসকলে কি কয়। এতিয়া যে চাউল, চেনি, পিঁয়াজ বা তেল এই দামটো বাঢ়িছে, ইয়াৰ বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম। লাহে লাহেকৈ আমি প্ৰথমত আমি চেনিটো দেখাবৰ কাৰণে চেষ্টা কৰিম, তাৰপৰা চাউল দেখাবৰ কাৰণে চেষ্টা কৰিম কি কয়, কিমান দাম বাঢ়িছে। যদি ইয়াত এইটো হ'ল চেনি, এই চেনি কিমান বাঢ়িলে আৰু যে লোকেল চাউল বা যে পেকেটত লৈ আনে এই চাউলটো কিমান বাঢ়িছে, ইয়াৰ বিষয়ে আমি জানিবৰ কাৰণে কি ক'ব। এতিয়া দাম কিমান বাঢ়িলে, চেনি কিমান বাঢ়িলে, তেল কিমান বাঢ়িলে? হয়, এই চাউলটো লোকেল চাউলটো ইমান বাঢ়া নাই, কিন্তু কিবা চালানী চাউলটো যিটো হয় সেইটো বাঢ়িল আৰু চেনিটো বাঢ়িল। চেনিটো 15 টকা 20 টকা প্ৰায় বাঢ়িল পাৰ কেজিত। আৰু মিঠাতেলটো 5 টাকা 7 টাকা পাৰ লিটাৰত কোনোবাটা বাঢ়িল। আৰু এই চব্জিৰ ভিতৰতে পেঁয়াজটো বাঢ়িল। সেইটোৱেই আৰু কিবা অসুবিধা হৈ আছে ৰাইজৰ। কি কাৰণে এতিয়া লৈ আনে? এইটোতো কেঁচা মাল, এইটোতো আমি ক'ব নোৱাৰোঁ। আৰু চেনিটো কিবা এই কুঁহিয়াৰটো ৰসটো কিবা তেলৰ কিবা মিহলাই কি কৰি আছে, এইটোৰ কাৰণে বাঢ়িছে বুলি মই যে জানা মতে। আৰু গ্ৰাহকসকলে এতিয়া কিনিবৰ কাৰণে নাহে নেকি? এই বহুত কম হৈছে, আগৰ পৰা বহুত কম হৈছে। চেনিটোতো ইমান এক দুই পেকেটমান আনিলে 8 দিন 10 দিনমান চলি যায়। এতিয়া একদম কিবা কাষ্টমাৰ নাইকিয়া হৈছে। আকৌ আমি জানিবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ। এজন বাইদেউ আছে, বাইদেউৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম কি কয় আছে জেনেৰেল পাব্লিক ওচৰত। এতিয়া দাম বাঢ়ি আছে, বাইদেউ কি ক'ব? এতিয়া চবে দাম বাঢ়ি আছে, চাউল বাঢ়িছে, চেনি বাঢ়িছে, পিঁয়াজ কি ক'ম আৰু আমাৰ দৰে মধ্যবিত্তসকল চলা এতিয়া কঠিন হৈ পৰিছে। আমি এতিয়া পেটত গাঁঠি দিবলগীয়া অৱস্থা হৈছে। কাৰণ কেইদিনমান আগলৈকে আমি চেনি খাই আছিলোঁ আপোনাৰ 40 টকা। এতিয়া ঘপককৈ চেনিৰ দাম 25কৈ বাঢ়ি গ'ল। মিঠাতেলৰ দাম হ'লগৈ 220 টকা। তেনেকৈ ৰিফাইনৰ দামো আপোনাৰ 170 টকাৰ ওপৰ পালে লিটাৰ। চাউলৰ দাম বাঢ়িলে, দালিৰ দাম বাঢ়িলে, চব্জিৰ দাম বাঢ়িলে, সকলো বস্তুৰ দাম বাঢ়ি গ'ল। এতিয়া মোৰ এখন ৰেষ্টুৰেণ্ট আছে, মোৰ দামবোৰ ফিক্স কৰি থোৱা আছে। এতিয়া মই যদি দামবোৰ বস্তুৰ দাম বঢ়াব নোৱাৰোঁ, এইফালে আকৌ আমি যদি বস্তুৰ দাম বঢ়াওঁ, চাহৰ দাম বঢ়াওঁ বা কিবা বস্তুৰ দাম বঢ়াওঁ, লগে লগে কমপ্লেইন আহে। তো তেনেকুৱা ধৰণৰ কথা। কিন্তু বজাৰত যে বস্তুৰ দাম বাঢ়িছে সেইটো কোনেও বুজিবলৈ চেষ্টা নকৰে। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে কি, আমি যিখিনি মধ্যবিত্ত শ্ৰেণীৰ মানুহ, কাৰণ দৰিদ্ৰ শ্ৰেণীৰ মানুহখিনিৰ কাৰণেতো চৰকাৰে বিভিন্ন আঁচনি দিছে ইতিমধ্যে। অৰুণোদয় দিছে, ৰেচন দিছে, বিভিন্ন ধৰণৰ বস্তু দিছে। কিন্তু আমাৰ মধ্যবিত্তখিনিৰ কাৰণে কোনো আপোনাৰ আঁচনিও নাই, আমাৰ বাবে কোনো ৰেহাইও নাই। গতিকে আমি মৰিছোঁ, আটাইতকৈ বেছি আমি মৰিছোঁ। আৰু আমি সৰ্বসাধাৰণ ৰাইজ হিচাপে আমি এতিয়া বজাৰলৈ আমি যিখিনি টকা লৈ আহোঁ, আমি যিখিনি বাজেট লৈ আহোঁ, আমি সেই বাজেট এতিয়া ফেইল কৰি পেলাইছোঁ। কাৰণ বাজেটৰ ওপৰত সকলো বস্তুৰ দাম গুচি গৈছে। গতিকে আমি যিটো বস্তু খাম বুলি ভাবোঁ, সেইটো আমি এতিয়া মানে নাখাই থাকিবলগীয়া অৱস্থা হৈছে। চৰকাৰে কিন্তু এনেকৈ বঢ়াই থাকে। চৰকাৰেতো এই ক্ষেত্ৰত নিমাত। আচলতে চৰকাৰে বঢ়ায় নে ইয়াত কোনোবা এটা চক্ৰই বঢ়ায়, আমি সেইটো বিষয়ে অজ্ঞাত। কাৰণ ইয়াত যিহেতু চৰকাৰ একদম নিমাত হৈ থাকে, গতিকে আমি ক'ব লাগিব যে ইয়াত চৰকাৰৰো হাত আছে। কিন্তু চৰকাৰে কয় যে বস্তুৰ দাম একো বঢ়া নাই। মন্ত্ৰীসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰে যে মিঠাতেল খাব নালাগে, চেনি ডায়েবেটিছ হৈ আছে সেইকাৰণে চেনিৰ দাম বাঢ়িছে, চেনি খাব নালাগে, এই বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈ থাকে। কিন্তু সৰ্বসাধাৰণৰ কথা তেওঁলোক কোনেওতো নুশুনে। তেওঁলোক কেৱল নিৰ্বাচনৰ সময়তহে সৰ্বসাধাৰণক চিনি পায়। এনেওতো তেওঁলোকে সৰ্বসাধাৰণৰ কোনো খবৰেই নলয়। আহ্বান জনাব চৰকাৰক আহ্বান জনাইছোঁ, তেওঁলোকে আমাৰ বজাৰলৈ আহক আৰু বজাৰত যিবোৰ বস্তু অত্যাধিক দৈনন্দিন ব্যৱহৃত যিবিলাক বস্তু অত্যাধিক মূল্য বাঢ়ি গৈছে, সেইবোৰ তেওঁলোকে খবৰ লওক। আৰু সৰ্বসাধাৰণ ৰাইজৰ কাৰণে যদি তেওঁলোক চৰকাৰ হয়, তেনেহ'লে তেওঁলোকে এই ক্ষেত্ৰত ব্যৱস্থা লওক। কাৰণ নহ'লে মানুহখিনি আধা মানুহ নেখাই মৰিব। হয়, আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। ইয়াত এটা দোকান আছে, চাউল কিমানৰ লৈ আনি আছে, এইটো আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। কি কয় ইয়াৰ বাসিন্দাসকলে এতিয়া কৈছে বহুত দাম বাঢ়ি আছে, বহুত অসুবিধা চলি আছে। ইয়াতে চাউল লৈ অনা হয় আৰু বিক্ৰী কৰে। আমি এজন ভাইৰ পৰা জানিম, চাউল কিমানত বাঢ়িছে এতিয়া? মইতো ক'ব নোৱাৰোঁ, মই ইয়াতে কামেই নকৰোঁ, তাই ক'ব পাৰিব। ভাই চাউলটো কিমানত বাঢ়িছে যে লৈ আনে, কিমান 10 টকা বাঢ়িছে নে 20 টকা বাঢ়িছে? জানো নহয়, এইটো মই মানে মালিকে জানিব। এইটো বিক্ৰী নকৰে নেকি? মই নকৰে মানে, ইমান দামবিলাক মই নলয় না।
কি ক'ব আজি যে ল'ব আহিছে কি ল'ব আহিছে না না আমি দোকানত আহিছোঁ আমার দোকান আছে কি বিক্রি করে চিপস আইটেম চকলেট আইটেম দামগুলো বাড়িছে না 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 ঠিকই আছে চিপস চকলেট ঠিকই আছে এতিয়া চিনি বাড়িছে চাউল পাব্লিকের তো অসুবিধা হবই আৰু চিনিটো বাড়া কামটো তো এইটো পাব্লিকের নহয় দোকানদারের নহয় এইটো সরকারের ব্যাপার সরকারে যেটো ডিসিশন লৈছে যি আখৰ পৰা যি তেল ওলাই গাড়ীখন চলাব লাগে তেনেহ'লে তো দাম বাঢ়িবই এইটো অলপ প্ৰব্লেম হ'ব নেক্সট টাইম ঠিক হৈ যাব আর তেলও বাড়িছে তেলও বাঢ়িছে আৰু পিঁয়াজৰ দাম বাঢ়িছে বাঢ়িবই মানে তেলটো বাঢ়াটোৰ কাৰণ হ'ল শস্যৰ দামটো বাঢ়িছে সেইকাৰণে সৰিয়হৰ দাম বাঢ়িলেতো বাঢ়িবই পাব্লিক কারণে হারাহাস্তি হচ্ছে না সেইটো হ'বই অলপ যিটো চৰকাৰ ডিচিশ্যন লয় আৰু আমাৰ মানিবই লাগিব